হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে তোমালোক সবকে মোৰ জবছ ইনফৰ্মাৰ টিভি চেনেললৈ স্বাগতম জনোৱা হ'ল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সাম আদাৰ ডিটাৰমিনাৰ্ছ পাৰ্ট 1। সাম আদাৰ ডিটাৰমিনাৰ্ছটো আমি পাৰ্ট হিচাপে আলোচনা কৰি যাম, কাৰণ এইটো দীঘলকৈ লিখা আছে। আমি এইটো দীঘলকৈ আলোচনা কৰিব লাগিব, তেতিয়াহে আমি ডিটাৰমিনাৰ সম্পৰ্কে সম্পূৰ্ণৰূপে বুজিব পাৰিম। সেইকাৰণে আগৰ ভিডিঅ'টোত আমি আৰ্টিকল ডিটাৰমিনাৰ্ছ সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু এইটো আমি পাৰ্ট হিচাপে আলোচনা কৰিছিলোঁ। নিশ্চয় মই আশা কৰিছোঁ যেহেতু আৰ্টিকল ডিটাৰমিনাৰ্ছটো পাৰ্ট হিচাপে আলোচনা কৰাৰ বাবে নিশ্চয় তোমালোকৰ বাবে বুজিবলৈ নিশ্চয় সুবিধাজনক হৈছে বুলি মই বৰ আশা কৰিছোঁ। আৰু যিসকলে আৰ্টিকল ডিটাৰমিনাৰ্ছটো চাবলৈ পোৱা নাই, চাবলৈ ইচ্ছা আছে, মই ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টোৰ লিংকটো দি দিম। তোমালোকে মোৰ এই ডেছক্ৰিপশ্যন বক্সত গৈ ভিডিঅ'টো চাব পাৰিব। আজি আমি সাম আদাৰ ডিটাৰমিনাৰ্ছ পাৰ্ট 1ত সাম এণ্ড এনি ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। সাম এণ্ড এনি ক'ত ক'ত ব্যৱহাৰ কৰা হয়। টুডে উই উইল ডিছকাছ দ্য সাম আদাৰ ডিটাৰমিনাৰ্ছ and the determinants is sum and any's uses. We shall discuss about এতিয়া সাম আৰু এনিৰ ব্যৱহাৰ সম্পৰ্কে জানিবলৈ হলে আমি প্ৰথমতে জানিব লাগিব যে সাম মানে কি বা এনি মানে কি, এইটো আমি জানিব লাগিব। তো ইয়াত কোৱা হৈছে যে Sum and any are two determinants used to denote an indefinite quantity or numbers. Sum আৰু any হৈছে পৰিমাণ নাইবা সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয় যাক পৰিমাণ নাইবা সংখ্যা বুজাবলৈ যাক ব্যৱহাৰ কৰা হয়, এইটো হৈছে সাম আৰু এনিকে ব্যৱহাৰ কৰা হয়। এতিয়া আমি আলোচনা কৰিম রুল হিসাবে। রুল নাম্বার 1ত আছে, the number 1 rule is sum is generally used in affirmative sentences and any is in negative and interrogative sentences. মানে affirmative বাক্যত sum আৰু negative বাক্য আৰু interrogative বাক্য এই দুটা বাক্যত any ব্যৱহাৰ কৰা হয়। এতিয়া negative বাক্য মানে কি? যিবোৰ সেন্টেন্সত নট থাকিব, NOT নট থাকিব, এনেকুৱা নট থকা শব্দৰ পিছত এনি শব্দটো ব্যৱহাৰ কৰা হয়। যেনেদৰে কোৱা হৈছে যে সাম ইজ ইউজড ইন এফাৰ্মেটিভ সেন্টেন্স এণ্ড এনি ইজ ইউজড ইন নেগেটিভ এণ্ড ইন্টাৰগেটিভ সেন্টেন্সেছ। For example, there are some few sentences. উদাহৰণস্বৰূপে কেইটামান বাক্য অনা হৈছে। প্ৰথমটো বাক্যত কোৱা হৈছে I want some mangoes. I want some mangoes. এই some mangoes এইটো হৈছে এটা affirmative sentence. Second is I have not any. Have not any, ইয়াত not to হৈছে negative sentence. Put some sugar in my cup of tea. এইটো হৈছে imperative sentence, means affirmative sentence. Last sentence is did he buy any book? This sentence is interrogative sentence. গতিকে কোৱা হৈছে যে sum is used in affirmative sentence and any is used in negative and interrogative sentences. Second rule is এনি শব্দটোৱে ব্যক্তি আৰু বস্তু উভয়কে বুজায় আৰু এনি শব্দটোক সিঙ্গুলাৰ আৰু প্লুৰেল এই উভয় নাম্বাৰতে ব্যৱহাৰ কৰা হয়। এনি ইজ এ ৱৰ্ড হুইচ ডেনোটেটছ দ্য both of person and things, and any is used in the singular and plural number. Third rule is negative sentenceত এনিৰ আগত not বা not বহে কিন্তু no নবহে। In the negative sentences before any word we can write not or nt but cannot write no only. For example, there is not any water in the font.
This sentence is correct. কারণ এই এনিৰ আগত not বহিছে. Second sentence is there is no any water in the pot. This sentence is not correct because there is written only no. কারণ তার এনিৰ আগত no বহাৰ বাবে এইটো incorrect হৈছে. Number 4 rule হৈছে uncountable আৰু countable noun pluralৰ আগত কিছু সংখ্যক নাইবা কিছু পৰিমাণ বুজাবলৈ some ব্যৱহাৰ কৰা হয়. যেনে put some salt in the curry, give me some oranges. Salt to হৈছে পৰিমাণ আৰু oranges to হৈছে সংখ্যা. তাৰ আগত some ব্যৱহাৰ কৰা হয়. Number 5 rule to হ'ল some শব্দটো কেতিয়াবা negative sentence ত ব্যৱহাৰ হয়. যেনে some people do not like coffee, some boys did not attend the function. ইয়াত যেতিয়া not to আগত থাকিলে এই some to any হৈ যাব, কিন্তু যদি আগত থাকিলে এইটো some থাকিব, এইটো মনত ৰাখিব লাগিব. Number 6 rule হৈছে any শব্দটো affirmative sentence ত ব্যৱহাৰ হয়. যেনে you may help any boy you like, any boy can solve it, any man can do it. So বন্ধু বান্ধৱী সকল, আজিৰ some other determinants part 1 the usage of some and any ব্যৱহাৰ আজি এইটো ইমানতে সামৰিছো. So অনুগ্ৰহ কৰি মোৰ ভিডিওটো ভাল পালে লাইক কৰক আৰু লগতে বন্ধু বান্ধৱ মাজতো শ্বেয়াৰ কৰি দিয়ক, যাতে সহজতে মোৰ চেনেলৰ জৰিয়তে ইংৰাজী গ্ৰামাৰ শিকিব পাৰিবা. সেই কাৰণে অনুগ্ৰহ কৰি যে সকল মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিয়ক, যাতে আৰু লগতে বেল বটনটো অল কৰি দিয়ক, যাতে পিছৰ ভিডিও যেতে আহিব পাৰে ভিডিওবোৰ আগতে পাই থাকিব পাৰে. এটো অনুৰোধ কৰিলো. ভিডিওটো একলৈকে চোৱাৰ বাবে ধন্যবাদ.